ভাইটি, ভাইটি, ক'ত আছানো তুমি? মহাশয় ইয়াত বহি আছে। ইমানকেনো কি চিন্তা কৰি আছা? ইমানকৈ মাতি আছো, তুমি যে শুনা নাই? বৌ, মই কথা এটাহে চিন্তা কৰি আছিলোঁ। কওকচোন, কিহৰ কাৰণে মাতিছিলে বাৰু? ঘৰত এনেহে বহি আছা। তুমি তাতকৈ দোকানৰ পৰা আহাগৈ যোৱাচোন। ভাত পানী বনাবলৈ চব্জি পাচলি একো এটা নাই, কিবা এটা কিনি আনাগৈ যোৱা। নাই, মই যাব নোৱাৰোঁ দেই। সদায় যে মই গৈ দিওঁ, সেইকাৰণে বৰ চল পাই ন যদি এতিয়া মোক য'ত ত'ত পঠিয়াই থাকিবলৈ। আৰে ভাইটি, মই তোমাক দোকানহে পঠিয়াইছোঁ, বেলেগটো ক'লৈ পঠিয়াইছোঁ? আৰু তুমিতো তেনেকৈ বিশেষ একো কাম কৰি থকা নাই, তুমিতো এনেহে বহি আছা। এনে বহি থাকিলেও মই কিন্তু ক'তো নাযাওঁ দেই, বৌ কৈ দিছোঁ। হৈ গ'ল আৰু আপুনি মোক বহুত নচোৱালে। ইফালে যা সিফালে যা কৈ বহুত গ'লোঁ মই য'ত ত'ত। আগতে বাৰু মোৰ ইনকাম নাছিলে, দাদাৰ পইচাত খাইছিলোঁ কাৰণে মই বাৰু দাদাৰ কথা আপোনাৰ কথা শুনিছিলোঁৱেই। কিন্তু এতিয়া মই কিন্তু নুশুনিম দেই বৌ। মই দোকানখনলৈ পঠিয়াইছোঁ তোমাক। মই তোমাক কি ইমান সাৰ ভগা কামটো কৰিবলৈ পঠিয়াই দিওঁ ভাইটি? যিয়ে হ'লেও বৌ, মই যাব নোৱাৰোঁ দেই। কিবা দৰকাৰ হৈছে আপুনি নিজে যাওক, নহ'লে দাদাক কওক যাবলৈ। দাদাক যে নকয়, মোক যে কৈ আছে কিহৰ কাৰণে? মই মানে এনেই বহি থকাটো আপুনি দেখিব নোৱাৰে নেকি? দাদা এইটো সময়ত ঘৰত নাথাকে ভাইটি, তুমি জানাই দেখোন দাদা অফিচ গ'ল বুলি। সেইকাৰণে পঠিয়াইছিলোঁ। আৰু তুমি ইমান সাধাৰণ দোকানখনলৈ যাবলৈ পাওঁতে ইমান ডাঙৰ কথা কৈছা যে? ডাঙৰ কথা ক'ব লগা হৈছে বৌ, কাৰণ আগতে মই বহুত কথা শুনিলোঁ আপোনালোকৰ। যেতিয়া মোৰ এটকাও ইনকাম নাছিলে, যেতিয়া মই দাদাৰ হাতলৈ মুখলৈ চাব লাগে, তেতিয়া মই বহুত কথা শুনিছিলোঁ। এতিয়া কিন্তু নুশুনিম মই, কাৰণ এতিয়া মোৰ নিজৰ ইনকাম কৰিব পৰা শক্তি আছে আৰু মই নিজে ইনকাম কৰোঁ। সেইকাৰণে মই নুশুনো। হৈ গ'ল আৰু বহুত শুনিলোঁ আপোনালোকৰ কথা, বহুত আপুনি কোৱা মতে সকলোবোৰ কামেই কৰিলোঁ। কিন্তু এতিয়া নহ'ব। ভাইটি, তুমি মোক কোৱাচোন, তোমাক মই এনে কি কাম কৰিবলৈ পঠিয়ালোঁ বাৰু? তুমি যে ইমান এনেকুৱা কথাবোৰ কৈ আছা কিহৰ কাৰণে? কেলৈ নক'ব বৌ, কেলৈ নক'ব? মোৰ মানুহটোক অকৰা জ্বলা পাই আপোনালোকে বহুত বলালে ন। এতিয়া আৰু নোৱাৰে আৰু। তাই এতিয়া ঘৈণীয়েক আহিলে, এতিয়া সি আগৰ নিচিনা কেতিয়াও নহয়। বৌ, মই এতিয়া আগৰ নিচিনা নহয়, মই বহুত সলনি হ'লোঁ। আচলতে ইমান দিনে লোকৰ পইচাত খাইছিলোঁ যে, সেইটো কাৰণে লোকৰ কথাও শুনিছিলোঁ। কিন্তু এতিয়া নুশুনো মই, কাৰণ এতিয়া মই নিজে ইনকাম কৰোঁ। এতিয়া মই লোকৰ কথা কেলৈ শুনিম? আপোনাৰ যি দৰকাৰ হৈছে আপুনি নিজে আনি লওক। আৰু এটা কথা বৌ, আপোনাক এটা কথা কম বুলি ভাবি আছিলোঁ মই। আজি সুবিধাটো পাইছোঁ, ভালেই হ'ল। কি কথা ভাইটি, কোৱাচোন। ভাবিছোঁ দাদাক কৈ মেলি মাটিখিনি ভাগ কৰি লওঁ নেকি। আৰু আগতেতো মই অকলে আছিলোঁ, আপোনালোকৰ লগতে খাইছিলোঁ, আপোনালোকৰ ইনকামৰ টকাই খাইছিলোঁ। সেইকাৰণে মাটিৰ ভাগ কৰাৰ কথা ভবাও নাছিলোঁ। আৰু এতিয়াতো মই এটাৰ পৰা দুটা হ'লোঁ, মোৰ এতিয়া পত্নীও আছে। সেইকাৰণে ভাবিছোঁ যে কি মাটিটো ভাগ কৰি দিওঁ নেকি, তেতিয়া নিজৰ ভাগত নিজে যি কৰে কৰিব আৰু। ভাইটি, তুমি এইবোৰ কি কথা কৈছা? মাটি ভাগক কেলৈ কৰিব লাগে? আমি দুইটা ককাই ভাই দেখোন একেলগে থাকিমেই, আৰু একেখন ঘৰতে থাকিম। আৰু তাৰ উপৰিও আকৌ মাটি ভাগ কেলৈ কৰিব লাগে ভাইটি? এইবোৰ তুমি কি কথা কৈছা? নাই বৌ, মাটিখিনি ভাগ কৰিব লাগিব। কথাটো শুনিবলৈ অকণ বেয়া হ'লেও এইটো কথাই সত্য। ককাই ভাই একেলগে কেতিয়াও থাকিব নোৱাৰে, আৰু ময়ো এতিয়া একেলগে থাকিব নোৱাৰিম আপোনালোকৰ লগত। কাৰণ কেলৈ, দাদাটো ঘৰৰ পৰা 10 দিন 20 দিনৰ কাৰণে বাহিৰলৈকে গুচি যায়। আৰু এতিয়াতো সকলোবোৰ মোৰ ইনকামৰ টকাই চলি আছে ঘৰখন। আৰু মই ইমানো ডাঙৰ চাকৰি নকৰোঁ যে কি মই লাখে লাখে টকা পাওঁ। সেইকাৰণে ভাবিছোঁ যে কি একেবাৰে বেলেগ হৈ খোৱাটোৱে ভাল হ'ব নেকি। ভাইটি, বাইদেউ একেটা কথাটো ঠিকে কৈছে। ককাই ভাই একেলগে কেতিয়াও থাকিব নোৱাৰে, আৰু জা জোৱালি একেলগে কেতিয়াও খাব নোৱাৰে। সেইকাৰণে ভাবিছোঁ এতিয়াই বেলেগ হৈ লওঁ নেকি। বেয়া হৈ আকৌ বেলেগ হোৱাতকৈ ভাল হৈ থাকোঁতে বেলেগ হোৱাটোৱে ভাল হ'ব। আৰু হয় দাদাটোতো নাথাকেই, আৰু সকলোবোৰ বজাৰ পাতি সকলোবোৰ এওঁহে কৰিব লগা হয়। দাদা এমাহত অকল ঘৰত থাকিব 15 দিন, বাকী 15 দিনৰ বজাৰ কোনে কৰে? আমাৰ এওঁহে কৰে। আৰু এওঁৰ টকাত 3টা মানুহ চলিবলৈ বহুত দিগদাৰ হৈছে। আৰু যিহেতু কাৰেণ্টৰ বিল কিবা কিবি সেইবোৰ আছেই, সেইবোৰ দাদাইতো কিমান দিন হ'ল দিয়াই নাই। সেইবোৰতো আমাৰ এওঁহে চাই আছে, এওঁৰ মূৰতে বোজা। সেইকাৰণে ভাবিছোঁ বেলেগ হৈ যাওঁ নেকি, তেতিয়া চবৰে ভাল হ'ব। আমিতো এখন ঘৰতে থাকিম, আপোনালোকেহে দাদাটো ডাঙৰ চাকৰি আছে, আপোনালোকে ঘৰত মানে বাহিৰত কিবা ভাড়া ঘৰ চাৰা কিবা এটা ব্যৱস্থা কৰক। আমি এখন ঘৰ কিন্তু এৰি নিদিওঁ দেই। ভাইটি, তোমালোকে এইবোৰ কি কৈছা? আমি তোমালোকক এই কেনেকৈ যাম বাৰু কোৱাচোন? যিখন ঘৰত মই নহাৰ পৰা তুমি আৰু দাদা একেলগে আছা, একেলগে খেল ধূলি ডাঙৰ দীঘল হৈছা, আৰু এতিয়া নিজৰ ইনকাম কৰিব পৰাৰ পিছত নিজৰ ককায়ক তুমি পাহৰি পেলাইছা। দাদা কি ইয়াত এসপ্তাহ 10 দিন নাথাকিলে তুমি সেইকেইটা বজাৰ কৰিবলৈ পাই তোমাৰ ইমান ডাঙৰ কথা ভাইটি? সেইজন দাদাই যে তোমাক ইমান পঢ়ালে শুনালে, সেইবোৰ কি আছিল তেতিয়াহ'লে? অতদিনে সেইজন দাদাই খুৱাই বৈ ৰাখিছিলে, আৰু এতিয়া তেওঁ কিছুমান কামৰ কাৰণে বাহিৰলৈ গৈ থাকিব লগা হয়। সেইকেইটা দিন তুমি ইয়াত ঘৰত বজাৰ সমাৰকেইটা কৰিবলৈ পাওঁতে ইমান ডাঙৰ কথা তোমাৰ লগত যে ইমান টকা খৰচ কৰিলে দাদাই, সেয়া কি আছিলে সেয়া কি আছিলে ভাইটি? তুমি মানে সুস্থ অৱস্থাত থাকি কথাখিনি কৈছানে বাৰু? তুমি ভালকৈ চিন্তা কৰিছানে কথাবোৰ? হেৰি দেখিলে নহয়, মই কোৱা নাছিলোঁ যে এইবোৰ কথা ক'লে মানে নিজৰ গিৰিয়েকৰ কথা একদম গুণ গাওঁতে ৰক্ষা নাপাব বুলি? এতিয়া দেখিলে
আপোনাক খুৱাই বোৱাই ৰাখিছিলে, আপোনাক পঢ়াইছিলে, শুনাইছিলে, সেইবোৰ এটা উকালতি কৰিছে। এইবোৰ কি ককাইক আৰু ভাইকক কি মৰম বুলি কয় নেকি? হা? অঁ বৌ, দাদাই মোক পঢ়াইছে, শুনাইছে, দাদাই খুৱাইছে, বোৱাইছে, সেইটো মই মানিছোঁ। আৰু এইখিনি দাদাই কৰিব লাগিব, কাৰণ তাৰ একমাত্ৰ ভাইক হয় মই। সেইটোত আপুনি জ্বলিলে মানে নহ'ব নহয় বৌ। ভাইটি, মই জ্বলা নাই। মই তোমাক কথাবোৰ উনুকিয়াই দিছোঁ, মনত পেলাই দিছোঁ যে এটা সময়ত তোমাৰ কাৰণে তোমাৰ দাদাই কিমানখিনি কষ্ট কৰিছিলে, আৰু এতিয়া দাদাৰ অনুপস্থিত তুমি এইবোৰ সিদ্ধান্ত লৈছা, আৰু তুমি মোক ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'লা ন ভাইটি? তোমাৰ কাৰণে মই কি কৰা নাই, তুমি মনত পেলোৱাচোন, তোমাৰ কাৰণে মই কি কৰা নাই? হা? সকলোবোৰ কাম মই কৰি দিওঁ। এতিয়া কি তুমি বিয়া পাতিলা, তুমি কি বহুত ডাঙৰ হৈ গ'লো বুলি ভাবিলা নেকি? হা? ইমান ডাঙৰ ডাঙৰ কথা তুমি ক'বলৈ আহিছা? বৌ, এটা সময়ত কৰি দিছিলা। এয়া তোমাৰ নিজৰ দেৱৰ হিচাপে এইখিনি তোমাৰ দায়িত্ব আছিলে, আৰু এইখিনি কাম তুমি কৰিবই লাগিব। আৰু এতিয়া তাৰ জীৱনলৈ মই আহিলোঁ, তাৰ দায়িত্ব এতিয়া তুমি ল'ব নালাগে, এতিয়া মই ল'ম। তুমি চিন্তা কৰিব নালাগে দিয়া, তোমাৰ একো কষ্ট নহয় ইয়াৰ পৰা। যিখিনি কাম তুমি তাক কৰি দিছিলা, সেইখিনি কামৰ বাবদ সিও উল্টাই বহুতখিনি কৰিলে এখন ঘৰৰ কাৰণে। তাৰ এটা সময়ত তাৰ একো ইনকাম নাছিলে বুলিয়ে তোমালোকে তাক বহুত খটুৱালা, কিন্তু এতিয়া নহ'ব বৌ। জোনালী, তাক আমি নিজৰ ভাইটি বুলি ভাবোঁ, আৰু নিজৰ ভাইকক এনেকুৱা কোনেও নকৰে। আৰু তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? আমি তাক কি কামত খটুৱালোঁ কোৱাচোন? তুমি কি কামত খটুৱালোঁ তাক? দুই এটা কামটো কৰিবলৈ দিবই লাগিব। অইন ককাই ভাই হোৱা হ'লে কেতিয়াবা ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন। তাক আমি বহুত মৰমত ৰাখি ডাঙৰ দীঘল কৰিছোঁ। তুমি এইবোৰ কথা নাজানা নহয়, তুমি মাজতে কেলৈ মাত মাতিছা? বৌ, মই চাগে আৰু কেইদিনমান ঘৰতে বহি থকা হ'লে তোমালোকেও চাগে মোক উলিয়াই দিলাহেঁতেন, কাৰণ অতদিন খুৱাই তোমালোকৰ চাগে আমনি লাগি গ'লগৈ, নহয় জানো? কাৰণ মোৰ লগত বহুত টকা ভাঙিলা নহয় তোমালোকে। ভাইটি, তোমাৰ চিন্তাধাৰাবোৰ দেখি মোৰ বৰ ভাল লাগিছে। তুমি ইমান ধুনীয়াকৈ চিন্তা কৰিব পৰা হ'লা আজিকালি। সঁচাকৈ দেই, তোমাক কি বুলি ক'ম মই ভাইটি, কি বুলি ক'ম নাজানো। তোমাৰ নিজৰ বিবেক বুদ্ধি এইবোৰ কাম কৰিছা, নে লোকৰ মগজ লগা এইবোৰ কাম কৰিছা, মই নাজানো। কিন্তু যি কৰিছা একোনো ভাল কৰা নাই, বহুত বেয়া কৰিছা। এইবোৰ দাদাই যদি শুনিবলৈ পায় নহয়, মনত বহুত দুখ পাব, তেওঁ বহুত দুখ পাব। বৌ, আপুনি এইবোৰ কি কথা ক'বলৈ আহিছে? কি বেলেগৰ মগজ লগা এইবোৰ কাম কৰিছে বুলি ক'বলৈ আহিছে? বেলেগৰ মগজ মানে আপুনি কাৰ কথা কৈছে? অঁ বৌ, মই কাৰো মগজ লগাই কাম কৰা নাই। মোৰ মগজ আছে নহয়। আপুনি কি মই ব্ৰেইনলেছ বুলি ভাবিছে নেকি? আৰু বৌ, আপোনাৰ লগত বেছি তৰ্কবাজ কৰি থাকিবলৈ মন যোৱা নাই। আপুনি যিমান পাৰে এইখন ঘৰৰ পৰা সোনকালে ওলাই যাওক, আৰু বেলেগকৈ থকাটোৱে আমাৰ কাৰণে ভাল হ'ব। অঁ বৌ, পাৰিলে মানে আপোনালোকে আজি আমাৰ ঘৰখন খালী কৰি দিলে আমিও ভাল পাম। ঠিক আছে বোৱাৰী, আমি ঘৰ খালী কৰি দিম, তুমি চিন্তা কৰিব নালাগে। ভাইটি, তুমি আমাৰ লগত এনেকুৱা কৰিবা বুলি কেতিয়াও ভবা নাছিলোঁ। তুমি আমাৰ লগত বহুত বেয়া কৰিলা। মই বোৱাৰীক দুখ নিদিওঁ, কাৰণ বোৱাৰীজনী কালি পৰহি আহিছে, তাই একো নাজানে। কিন্তু তুমিতো আমাৰ লগত 6-7 বছৰৰ পৰা আছা। আমি কেনেকুৱা মানুহ তুমি আজিলৈকে আমাক গম নাপালানে? হা? এই সাধাৰণ দোকানলৈ পঠিওৱা কথাটো পাই ইমান ডাঙৰ কথা হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। একো নহয় দিয়া, সময় আহিব সকলোৰে। সময়ত তোমাক তোমাৰ এই ককায়ে চাব লগা হ'ব। চাবা ভাইটি, মনত ৰাখিবা। বৰ একেবাৰে হেৰি, আজি শান্তি লাগিছে ঘৰখন থাকি। আজিৰ পৰা আপুনি আৰু মই এখন ঘৰত অকল থাকিম, বিন্দাছ, আৰু যিটোকে মন যায় সেইটো কৰিব পাৰিম। আৰু শুনক, দাদা আহিলে মানে মাটি বাৰী কথাটো ভালকৈ পাতি ল'ব, তাৰপিছত আৰু একেবাৰে চিজিল লাগি যাব আমাৰ সংসাৰ। অঁ ঠিক আছে বাৰু দিয়া। হেৰা, মই এটা কথা এতিয়াহে ভাবিছোঁ, এই সকলোবোৰ বোৱাৰীৰহে মাথা, বুজিছা? ভাইটিয়ে এইবোৰ কথা ক'ব বুলি মই নাভাবোঁ, আৰু তাৰ কৈছে যদিও সি তাৰ নিজৰ বিবেকে কোৱা নাই। এইবোৰ চব তাক বিপথে পৰিচালিত কৰিছে বোৱাৰীয়ে। চব বোৱাৰীৰ কথা এইবোৰ। আপুনি যি ক'লেও মই ভাইটিক কিন্তু অন্তৰৰ পৰা বহুত বেয়া পাইছোঁ। সি কেতিয়াও এনেকৈ কৰিব নালাগিছিলে। তাক যেনিবা বোৱাৰীয়ে ক'লে, জোনালী যেনিবা তাক সকলোবোৰ ক'লে, সিটোতো নিজে চিন্তা কৰি চাব লাগে কথাবোৰ। তাৰ কি নিজৰ বিচাৰ বুদ্ধি নাই? হা? নিজৰ এটা বিবেক নাই? সঁচাকৈ কৈছোঁ, অন্তৰৰ পৰা ভাইটিক মই বহুত বেয়া পাইছোঁ। ভাইটি যে এনেকুৱা কথা ক'ব মই কেতিয়াও ভবা নাছিলোঁ। সি যিখিনি কথা কৈছে নহয় মোক, আপোনাক মই কি ক'ম? সেইটো সময়ত মই শুনি আছিলোঁ যে মোৰহে গাত লাগিছে। আপোনাক অকল মই কথাখিনি কৈছোঁহে। সেইটো দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰোঁ, গম পাইছেনে আপুনি? মাটি বাৰী ভাগ কৰাৰ কথা কৈছে সি, গম পায়? আমি থকাৰ কাৰণে তাৰ অশান্তি হৈছে বোলে। আৰু সি যে আপুনি যে ঘৰত নাথাকে, সি সেইবোৰ কথা কৈছে বোলে। দাদা ঘৰত নাথাকে 10-15 দিনৰ কাৰণে, বাকীখিনি ৰেচন পাতি বোলে ময়ে বজাৰ কৰিব লাগে, সেইবোৰ কথা কৈছে। চাওকচোন, সেইবোৰ কথা সি ক'ব লাগে নেকি? হা? ঠিক আছে, তাক যেনিবা ঘৈণীয়েকে ক'লে, সি হ'লেওতো নিজে চিন্তা কৰি চাব লাগে কথাখিনি। তাক আমি ইমান দিনৰ পৰা খুৱাই বোৱাই ৰাখিলোঁ, মই তাৰ কাপোৰ কানিৰ পৰা ধৰি সকলোবোৰ কাম কৰি দিওঁ, জোতা চেণ্ডেললৈকে ঘঁহি চফা কৰি দিওঁ, আৰু সি এতিয়া এইবোৰ কৰিলে। সঁচাকৈ কৈছোঁ, ভাইটিক একদম অন্তৰৰ পৰা বেয়া পাইছোঁ মই বোৱাৰীজনীক একো নকওঁ। তাই লোকৰ ঘৰৰ পৰা অহা ছোৱালী, তাইনো কি জানিব? আৰু তাইতো এনেও এইবোৰ সম্পত্তি চব লোভতে থাকিব। কিন্তু ভাইটিয়ে এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ। অন্তৰৰ পৰা বেয়া পাইছোঁ মই আপোনাক। কিন্তু মই এতিয়াই কৈ দিছোঁ, কিবা বিপদ হওক ভাইটিৰ কামত আপুনি কিন্তু কেতিয়াও যাব নোৱাৰিব, মই কৈ দিছোঁ এতিয়াই। হয় বাৰু, ঘৈণীয়েকে যেনিবা তাক কথাবোৰ শিকালেই। সি হ'লেও নিজে বিচাৰ বুদ্ধি কৰি চাব লাগিছিলে যে মই তাৰ কাৰণে ইমানখিনি কৰিলোঁ জন্ম হোৱাৰ পৰা, আৰু তুমি তাক ইমান মৰম কৰা। কিন্তু সি এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ। ঘৈণীয়েকৰ কথা শুনি পেলাই যে সি আমাক এনেকুৱা কৰিব, সঁচাকৈ ভবা নাছিলোঁ মই, জানানে?
তাৰ কাৰণে সকলোবোৰ কৰা কাম সি পাহৰি গ'ল। হ'ব দিয়ক, একো নাই। তাক মই ইমান বুজোৱা স্বত্তেও সি বুজি নাপালে। সি মোক এষাৰতকৈ এষাৰ ডাঙৰ ডাঙৰ কথাই ক'বলৈ চালে। একো নাই, হ'ব দিয়ক, সময় আহিব নহয়। সময় চকৰি কোন পাকে ঘূৰে মানুহে কেনেকৈ গম পাব? তেতিয়া মই তাক চাম। মই কিন্তু সঁচা কথা কৈছোঁ, যিকোনো বিপদত যদি আপুনি ভাইটিৰ লগত যায় নহয়, মোক কিন্তু আপুনি হেৰুৱাব। যদি আপোনাৰ ভাইৰক লাগে তেতিয়াহ'লে আপুনি ভাইটিৰ কথা শুনিব, আৰু যদি মোক লাগে তেতিয়াহ'লে আপুনি মোৰ কথা শুনিব। ৰ'বা হে, ইমান খং কেলে কৰিছানো? কথাবোৰ বুজাবুজিৰ মাজেৰে চলিলে দেখোন চব সকলোবোৰ ঠিকেই হ'ব। তাৰ মূৰত যিটো পোক সোমোৱালে নহয়, সেইটো আপুনি যিমান বুজাবুজি কৰিলেও কেতিয়াও ঠিক নহয়। সি একেটা গতিতে থাকিব, সি কেতিয়াও সলনি নহয়। আপুনি আপোনাৰ ভাইৰক দুখ দিবলৈ বিচৰাই নাই অকণো। হা, চাবচোন, কথা পাতি চাব তাৰ লগত। তাৰ ব্যৱহাৰ কেনেকুৱা, সি মোকে চিনি নোপোৱা হ'ল। আপুনি কোন কোটা? হে, সি ইমান বেয়া হৈ গ'লনে? মই ঘৰৰ পৰা আচলতে আঁতৰি আহিবই নালাগিছিলে। মই ঘৰৰ পৰা আঁতৰি থাকোঁ যে, সেইকাৰণে সি এইটো কথাত চল পালে। আৰু তাক এইটো নিশ্চয় ঘৈণীয়েকে মূৰত পোক ভৰাইছে, সেইটো খাটাং। ৰ'বা, একো নাই দিয়া, সময় আহিব নহয়, সময়ত তাক মই তেতিয়া দিম। মই তাক এতিয়া মই একো নকওঁ। এতিয়া ল'ৰা ডাঙৰ হ'ল আৰু নিজে ইনকাম কৰিব পৰা হ'ল। কাৰোলৈ হাতলৈ মুখলৈ চাব নালাগে, মাহিলী দৰমহা সোমাই থাকিব। সেইকাৰণে আৰু কি আহে আৰু তাৰ টেনশ্যন নাই। সেইকাৰণে তাৰ দম দমনি বাঢ়ি গ'ল। এইবোৰৰ কথা পাতি থাকিলে মোৰ একদম মন যোৱা নাই, জানেনে? মোৰ একদিন কথাবোৰ ভাবি মাথাটো গৰম হৈ গৈছেগৈ। ভাইটিয়ে যে এনেকুৱা কৰিব সঁচাকৈ কৈছোঁ, মই সপোনতো ভবা নাছিলোঁ। তাকেহে কি ক'বা আৰু। হ'ব দিয়া, এইবোৰ কথা আৰু আমি পাতি নাথাকোঁ। সময় আহিব নহয়, সময় সুবিধা চেক লৈ আমি তাক সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিম। এতিয়া যোৱা, চাহ একাপকে বনাই আনেগৈ যোৱা। ময়ো সেই ভাগৰে জুগৰে আহিছোঁ, চাহ একাপো খাবলৈ পোৱা নাই। যোৱা, চাহ একাপ আনাগৈ। অঁ, হ'ব দিয়ক। সেই চালা, মই ঘৰখনৰ পৰা আঁতৰিবহে পালোঁ। কি যে হৈ গ'ল নহয়, মানে সঁচাকৈ দেই, মানুহবোৰ বিয়া পতাৰ পিছত একেবাৰে সলনি হৈ যায়। নিজৰ ঘৈণীয়েকৰ বাদে নিজৰ ককায়েক ভাই কাকোকে চিনি নোপোৱা হৈ যায়। দাদাহঁতক ইয়াৰ পৰা পঠিয়াই মই বৰ ডাঙৰ ভুল কাম কৰিলোঁ নেকি বাৰু? এতিয়া দেখোন মোৰ বৰ ডাঙৰ বিপদ হৈছে। আৰু দাদা আৰু বৌক মই যিখিনি অত্যাচাৰ কৰিলোঁ, তেওঁলোকে মোক এতিয়া ক'ত চাব? মই এতিয়া কি কৰোঁ বাৰু? কোম্পানীটো এনেকৈ বন্ধ হৈ যাব বুলি মই ভবাই নাছিলোঁ। ভাবিছিলোঁ লাহে লাহে চাগে আকৌ কাম ষ্টাৰ্ট হ'ব। দৰমহা পাতি নহওঁতে দোকানৰ পৰা বাকী খোৱা আৰু কাৰেণ্টৰ বিল এইবোৰ ধেৰ দিবলৈ আছে। এতিয়া কি কৰোঁ বাৰু? মই উপায়হীন হৈ গৈছোঁগৈ। মই কাম কৰি সাঁচতীয়া ধন যিকেইটকা আছিলে, এইগৰাকীয়ে আকৌ সকলোবোৰ অনলাইন বস্তু অৰ্ডাৰ দি শেষ কৰিলে। মই ভাবিছিলোঁ সেইকেইটকা পইচাই কিবা এটা কৰিম, কিন্তু নাই, পইচা কেইটকা দেখোন তাই খৰচ কৰি পেলালে। এতিয়া কি কৰোঁ বাৰু? দুদিনমানৰ পিছত দোকানৰ পৰাও ধাৰ নিদিব আৰু কাৰেণ্টনো কাটি দিব। ইমান গৰমত কাৰেণ্ট কাটিলে কেনেকৈ থাকিম? কি কৰোঁ বাৰু? দাদা ওচৰলৈকে যাব লাগিব নেকি? দাদা ওচৰলৈ যাওঁ কেনেকৈ বাৰু? মই বৌক ইমান অপমান কৰি পঠিয়াইছোঁ এখন ঘৰৰ পৰা। বৌয়ে মোৰ কাৰণে ইমানখিনি কৰিলে, কিন্তু মই দেখোন বৌক বুজিয়ে নাপালোঁ। সঁচাকৈ বৰ ডাঙৰ ভুল কাম কৰি দিলোঁ মই। কি কৰোঁ বাৰু এতিয়া? একদম উপায়হীন হৈ পৰিছোঁ মই। আকৌ সেই দীঘল যে পৰি আছে, কিবা এটা কাম বন নিবিচাৰি গ'লে এনেকৈ থাকিম ভাবিছে নেকি? দোকান গোটেই বাকী হৈ গ'লগৈ, কাৰেণ্টৰ বিলো দিয়া নাই, কাৰেণ্ট কাটিব ৰ'ব, গম পাব এতিয়া। পইচা পাতি এটকাও নাই হাতত, কি কৰিব এতিয়া? কেনেকৈ চলিম আমি? তাকেহে চিন্তা কৰি আছোঁ। সাঁচতীয়া ধন যিকেইটকা তোমাক থ'বলৈ দিছিলোঁ, সেইকেইটকা তুমি সেই অনলাইন বস্তু আনি শেষ কৰিলা। এতিয়া চলা, কেনেকৈ চলা? এতিয়া কোনে দিব আমাক পইচা? কোনো নিদিয়ে পইচা এতিয়া আমাক। মই দৰকাৰী বস্তু এটা নল'ম নেকি? মই দৰকাৰী বস্তু এটা ল'মেই আকৌ। মইনো কেনেকৈ জানো আপোনালোকৰ যে কোম্পানীটোৰ মাজতে বন্ধ হৈ যাব বুলি? এতিয়া আৰু ঘৰতে বহি চিন্তা কৰি একো লাভ নাই। এটাই উপায় আছে, দাদাৰ ওচৰলৈকে যাব লাগিব। দাদাক আমি যিখিনি অত্যাচাৰ কৰিলোঁ, তাৰ কাৰণে বাৰু দাদাই আমাক কি কৰিব নাজানো, কিন্তু হ'লেও নিজৰ কৰ্তব্যখিনি আমি পালন কৰিব লাগিব। দাদাক হাতে ভৰিয়ে ধৰি হ'লেও দুটকামান পইচা আনিব লাগিব। দাদাহে আমাক উদ্ধাৰ কৰিব পাৰিব, আৰু বেলেগে কোনো উদ্ধাৰ কৰিব নোৱাৰে। তাকে চিন্তা কৰি আছোঁ, দাদাৰ ওচৰলৈ মই যাওঁনো কেনেকৈ? আৰু বেলেগকো হাত পাতিছোঁ পইচাৰ কাৰণে, কোনো নিদিয়ে। অকল এতিয়া দাদালৈহে আশা কৰিব পাৰি। আৰু দাদাই দিব লাগে, মোৰ বিশ্বাস আছে, কাৰণ দাদাৰ মই বহুত মৰমৰ হয়। সি মোক নিশ্চয় টকা দি সহায় কৰিব। কিন্তু মই যাওঁ এতিয়া কোনখন মুখ লৈ? ইমানখিনি বেয়া ব্যৱহাৰ কৰি পেলাই মই বৌক এখন ঘৰৰ পৰা পঠিয়াই দিলোঁ, কিন্তু এতিয়া যাবলৈ মোৰ অকণো সাহস হোৱা নাই। সাহস নকলেও লাজ মান নাক কাটি হ'লেও যাব লাগিব, কাৰণ আমাৰ এতিয়া বিপদ আছে। নহ'লে দাদাই উদ্ধাৰ কৰিব পাৰিব। আপুনি নহ'লে ওলাওক বুজিছে, দাদাৰ ঘৰৰ পৰা পাক এটা মাৰি আহোগৈ। ঠিক আছে বাৰু দিয়া, মই দাদাৰ ঘৰৰ পৰাই পাক এটা মাৰোঁগৈ। কি হ'ব নাজানো, আৰু সকলোবোৰ ভগৱানকে এৰি দিছোঁ। বেছি চিন্তা কৰি একো লাভ নাই। এতিয়া উঠক আৰু যাওক, কাৰণ এতিয়া আমাক টকাৰ বহুত প্ৰয়োজন হৈছে, আৰু এইখিনি টকা আমাক দাদাই দি সহায় কৰিব পাৰিব, বেলেগে কোনো নিদিয়ে। আপুনি যাওক। ঠিক আছে বাৰু দিয়া, মই গৈ আহোঁগৈ বাৰু। দাদা, দাদা, বৌ ঘৰত আছেনে? আজি দেখোন হাইঠা মাটিত পৰি কি হ'ল আকৌ?
কেলে আহিছে আপুনি মহাশয়? বৌ ভালনে আপোনাৰ? আজি ছমাহৰ পিছত তোমাৰ ভাল মনত পৰিল আকৌ ভাল বেয়া খবৰ সুধিবলৈ। কোৱা কি দৰকাৰ আহিছে আমাৰ ঘৰলৈ? বৌ দাদাক মাতি দিব নেকি বাৰু? বৰ বিপদত পৰিছোঁ বৌ, বৰ বিপদত পৰিছোঁ। আপুনি যিমান খং কৰে কৰক, কিন্তু দাদাক এবাৰ লগ কৰি যাবলৈ দিব বৌ। অঁ, আজি বিপদ হ'ল কাৰণে মানে ককাৰ ওচৰলৈ আহিলা? কিহৰ বিপদ হৈছে? নিশ্চয় টকাই লাগে চাগে তোমাক, নহয় জানো? টকা নাইকিয়া হ'ল চাগে, সেইটো কাৰণে ককাক বিচাৰি আহিছা। ইমান দিন যে আমি কেনেকৈ থাকিলোঁ, ক'ত থাকিলোঁ, কি খাইছোঁ, কি বৈছোঁ, তুমি জানো সুধিলা? নুসুধিলা নহয়। টকাৰ অহংকাৰ হৈছে তোমাৰ। হা, এতিয়া কি হ'ল? ককায়েকক বিচাৰি আহিছে। কিহৰ কাৰণে বিচাৰিছা? টকা লাগে নিশ্চয়, নহয় জানো তোমালোকৰ? কোনখন মুখ লৈ তুমি আমাৰ ঘৰলৈ আহিছা বাৰু? হা ভাইটি, তুমি মোক যিখিনি ব্যৱহাৰ কৰিছিলা সেইখিনি মই আজিও পাহৰা নাই। সেই কৰা জুই মই আজিও অন্তৰত লৈ জীয়াই আছোঁ। কেনেকুৱা কথা কৈছা তুমি? মনত আছেনে তোমাৰ? হা, সঁচাকৈ তোমাক কিন্তু মানিব লাগিব দেই। তোমাৰ লাজ মান আছে না মই নাজানো, মোক কিন্তু লাজ আৰু সন্মান বহুত আছে দেই। মই কিন্তু এনেকৈ হ'লে কেতিয়াও নাযাওঁ। তুমি যে আহিব পাৰিছা আকৌ। বৌ আপুনি যিমান গালি পাৰিলেও গালি পাৰক, যিমান বকিলেও বকক, এইখিনি শুনাৰ মই যোগ্যই হয়। নাজানো বৌ, টকাই চাগে মূৰত ধৰিছিলে মোৰ, সেইকাৰণে মোৰ ব্যৱহাৰ পাতিবোৰ এনেকুৱা হৈ গৈছিলে। বৌ আপুনি মোক মাফ কৰি দিয়ক বৌ, মই বৰ বিপদত পৰি আহিছোঁ বৌ। এই বিপদটোৰ পৰা আপোনালোকেহে মোক উদ্ধাৰ কৰিব পাৰিব, বেলেগ কোনো উদ্ধাৰ কৰিব নোৱাৰে বৌ। একো তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ নাই ভাইটি। তুমি যেনেকৈ আহিছা তেনেকৈ এখন ঘৰৰ পৰা ওলাই যোৱা, এতিয়া ওলাই যোৱা। বৌ প্লিজ বৌ, এনেকুৱা নকৰিব, এনেকুৱা নকৰিব বৌ। দাদাক এবাৰ মাত দিয়কচোন বৌ, এবাৰ মাত দিয়ক না বৌ, বৰ বিপদত পৰিছোঁ মই। ভাইটি কি হ'ল তোৰ? ইমান দিনে খবৰ খাতি নাই, আজি ছমাহৰ পিছত ইয়ালৈ আহিবলৈ ভাল মনত পৰিলে তোৰ। দাদা, অঁ দাদা মোক মাফ কৰি দিবি দাদা। মই বৌৰ লগত বৰ বেয়া বেয়া ব্যৱহাৰ কৰিলোঁ, আৰু তোৰ লগতো বৰ বেয়াকৈ ব্যৱহাৰ কৰিলোঁ দাদা। মাফ কৰি দিবি, মই বৰ বিপদত পৰি তোৰ ওচৰলৈ আহিছোঁ, বহুত আশা দেখা কৰি তোৰ ওচৰলৈ আহিছোঁ। এতিয়া মাফ কৰি দিব লাগে? এটা সময়ত ইমান ডাঙৰ ডাঙৰ কথা তাৰ। এই ককায়েকক, এই বৌয়েকক সি পাহৰি গৈছিলে। ৰ'বাচোন ৰ'বা, খং নকৰিবা ৰ'বা। সি কিবা এটা বিপদত পৰি আহিছে, তাক আমি সহায় নকৰিলেনো কোনে কৰিব কোৱাচোন? হ'ব দিয়া আৰু, এটা সময়ত সি এইবোৰ ব্যৱহাৰ কৰিছিলে, তাৰ এতিয়া বিপদ হৈছে কাৰণে সি আমাৰ ওচৰলৈ আহিছে। তাৰ কথাটোতো শুনিলোঁ এবাৰ। একো কথা শুনিবলৈ নাই মই। যেনেকৈ আহিছে তাক এডোখৰৰ পৰা ঘূৰি যাবলৈ কওক। বৌ এনেকুৱা নকৰিব বৌ, মই আপোনাৰ ভৰিত ধৰিছোঁ বৌ, মোক মাফ কৰি দিয়কচোন বৌ। এবাৰলৈ মোক মাফ কৰি দিয়ক, নিজৰ ভাইটি বুলি মাফ কৰি দিয়ক বৌ। মানুহ মাত্ৰেই ভুল হয়, ময়োতো মানুহে হয় বৌ, ভুল কৰিছিলোঁ। এতিয়া মই সেয়া ভুলৰ অনুতপ্ত হৈছোঁ বৌ, মোক মাফ কৰি দিয়ক। ভাইটি কি হৈছে তোৰ কচোন? তই কি বিপদত পৰিছনো? দাদা, মই যিটো কোম্পানীত কাম কৰিছিলোঁ সেই কোম্পানীটো আজি ছমাহমানৰ পৰা ধৰি বন্ধ হৈ আছে। প্ৰথমতে কোম্পানীৰ মালিকে কৈছিলে কাম নাই কাৰণে এইকেইদিন বন্ধ কৰি থৈছোঁ বুলি, কিন্তু লাহে লাহে গম পালোঁ যে কোম্পানীটো নচলা হৈ গৈছে। সেইটো কাৰণে সকলোবোৰ এমপ্লয়ী তাৰ পৰা উলিয়াই দিছে আৰু বন্ধই হৈ গৈছে। ছমাহ ধৰি দাদা মোৰ একো ইনকামেই নাই, দোকানতো বাকী, কাৰেণ্টৰ বিল একো দিব পৰা নাই। হয়তো চাগে আজি কাইলৈ মানে কাৰেণ্টটো কাটি দিব, আৰু দোকানৰ পৰা একো বস্তু নিদিয়া হৈছে আমাক। বহুত টকা বাকী হৈ গ'ল দাদা, তই আমাক উদ্ধাৰ কৰ। তই পইচা দুটকামান দেচোন, যাতে মই বাকী চাকিবোৰ মাৰি পেলাই কাৰেণ্টৰ বিল দিব পাৰোঁ, আৰু মই বেলেগ এটা কাম বিচাৰিম তেতিয়ালৈকে দাদা। তই অকণমান সহায় কৰ মোক। জানিছিলে মই এনেকুৱা যে কিবা এটা হ'ব বুলি। এতিয়া টকা নাই যে, সেইটো কাৰণে ককায়েকলৈ মনত পৰিলে। তাকে ভাবিছোঁ পানী ঢলা মেকুৰীটো গতে হৈ ন আমাৰ ঘৰতে কেলৈ আহিছে বোলো। অতদিন খবৰ খাতি নাই, এতিয়া টকা প্ৰয়োজন হৈ যে হ'ল যে, সেইকাৰণে ককায়েক বৌয়েকলৈ মনত পৰিলে। টকা থাকোঁতে আমাক মানুহ বুলিয়ে গণ্য কৰা নাছিলা। আৰে তোমাক মই বাৰে বাৰে কৈছোঁ নে, হ'ব দিয়াচোন, কথাবোৰ ধৰি নাথাকিবা। কথাবোৰ ধৰি থাকিলে কেনেকৈ হ'ব আৰু কোৱাচোন? সি আমাৰ নিজৰে নহয় জানো? হ'ব দিয়া, তাৰ কিবা এটা ভুল হ'ল, এতিয়া সি সেই ভুলৰ শাস্তি পাইছে নহয়, ভগৱানে তাক দেখুৱাইছে নহয়। যিয়ে তাক ইমান দিনৰ পৰা আলপৈচান ধৰি আছিলে, সি এটা সময়ত আমাক গুৰুত্ব নিদিয়া হৈছিলে, আৰু এতিয়া সি নিজে আমাৰ ভৰিত পৰিব লগা হৈছে নহয়। হ'ব দিয়া, খং নকৰিবাচোন। সি আমাৰ নিজৰে ভাইটি নহয় জানো? আমি তাক বিপদৰ পৰা উদ্ধাৰ নকৰিলে তাক কোনে উদ্ধাৰ কৰিব কোৱাচোন? বৌ, অঁ বৌ, আপুনি খংটো অকণ কমাওকচোন। মোক আপোনাৰ নিজৰ ভাইটি বুলিয়ে মাফ কৰি দিয়ক বৌ, এনেকুৱা আৰু মই কেতিয়াও নকৰোঁ। এতিয়া মাফ খুজি মোক তেল মাৰিব নালাগে। যিখিনি কৰি থৈছিলা নহয় তুমি, মোৰ মনত আজিও আছে, মোৰ চকুৰ আগত আজিও ভাঙি আছে। হ'ব দিয়াচোন বোলো, তোমাক বাৰে বাৰে কৈ আছোঁ নে মই? হ'ব দিয়া, একেটা কথাতে কেলৈ লাগি আছানো? নিজৰ ভাইক যে যি কৰে কৈ থাকক, মোক এইবোৰৰ মাজত নোসোমাব। ভাইটি, বৌৰ এইবোৰ আচৰণৰ বাবে তই বেয়া নাপাবি। তই বৌক যিখিনি কৰি থৈছিলি সেইখিনি তাইৰ মনত আজিও আছে, তাই অকণো পাহৰি যোৱা নাই, আৰু তাইৰ মনত বহুত দুখ লৈ জীয়াই আছে, গম পাৱনে? কাৰণ তোক তাই বহুত মৰম কৰিছিলে, মোতকৈ বেছি তোকে মৰম কৰিছিলে, কিন্তু তোৰ এইবোৰ আচৰণ দেখি পেলাই তাইও ভাগি পৰিলে। সেইকাৰণে তাই আচলতে খংটো কমাব পৰা নাই। বাৰু হ'ব দে, বৌৰৰ খংটো কমিব, মই বৌৰক বুজাম বাৰু। পিছে ভাইটি, তোক এনেই কিমানমান টকা লাগিছিলে বাৰু? দাদা, মোক 30,000 টকা লাগিছিলে।
তোক মই চিন্তা নকৰিবি, এই কেইটকা পইচা তোক মই কাম কৰি পালে মানে নিশ্চয় ঘূৰাই দিম। তই খালি মোক 30,000 টকা দি পেলাই এতিয়া উদ্ধাৰ কৰ। হ'ব বাৰু দে, ভিতৰলৈ পইচাটো লৈ পেলাই য'ত য'ত ধাৰ আছে সেয়া মাৰি দেগৈ। সেইকাৰণে যেতিয়া হাতত ধন সম্পত্তি থাকে মানুহ ইমান অহংকাৰী কেতিয়াও হ'ব নালাগে। ক'ব নোৱাৰি নহয় কাৰ কেতিয়া কি অৱস্থা হৈ যায়। এতিয়া দেখিলি নহয় তোৰ লগত কি হ'ল। বৈ এতিয়া ভিতৰলৈ হয় বাৰু দাদা, মই এতিয়াহে বুজি পাইছোঁ মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। হ'ব, এইবোৰ ভাবি এতিয়া মনটো বেয়া কৰিব নালাগে। বৈ ভিতৰলৈকে বৈ।